Hello everyone, আজি আমি time and work কিছুমান question discuss কৰিম আৰু তোমালোকে লগে try কৰি যাবা। So first question to হৈছে যে Pankaj can complete 40% of the work in 12 days while Minu can complete 60% of the work in 18 days. Find the time taken by both Pankaj and Minu to complete the whole work together. So 40% work কাম কৰে 12 দিনত। মানে 40% মানে কিমান 2/5 40% মানে হৈছে 2/5 so 2/5 কৰিবলৈ যদি 12 দিন লাগে তেতিয়া হলে 1 total work কৰিবলৈ কিমান টাইম লাগিব so 12/2/5 মানে কিমান হৈছে 2/6 so 30 days লাগিব Pankajক তেনেকৈ হৈছে কি মিনুৰ কাৰণে হৈ গল যে 60% work কৰিবলৈ 18 days লাগে 60% মানে কিমান 3/5 so 3/5 work কৰিবলৈ 18 days লাগে মানে টোটালি 1 total work কৰিব কিমান দিন লাগিব 3 যদি কৰো 6 into 5 30 days so 30 days so হিয়তে একেলগে কৰিলে কিমান দিন লাগিব so Pankajে যদি কৰে 30 days ত মিনুৱে যদি কৰে 30 days ত so হিয়তে এলচিএম কিমান 30 so Pankajৰ এফিচিয়েন্সি কিমান হ'ব 1 মিনুৰ হ'ব কিমান 1 so টাইম যদি হিয়তে একেলগে কৰে টাইম কিমান লাগিব total work by total efficiency 1 plus 1 2 so 15 days so answer হ'ব 15 days ঠিক আছে question number 2 to question is A B C together can complete a work in 5 days and B and C together completes the same work in 20/3 days find the time taken by A to complete 60% of the work so question mate ami jodi koru A plus B plus C কিমান দিনৰ কৰে 5 days and B plus C together complete কৰে কিমান দিনৰ B plus C এ complete কৰে 20/3 এতিয়া যে আমি হয়তো এলসিএম লও আমি সদায় এলসিএম নিউমাৰেটৰ কনসিডাৰ কৰিম ডিনোমিনেটৰ কি আছে হেতু আমি কনসিডাৰ নকৰো সো 5 আৰু 20 এলসিএম হৈছে 20 ইয়াৰ এফিচিয়েন্সি কিমান লো 4 আৰু 20/20/3 কৰিলে আমি পাম 3 সো B plus C যদি এফিচিয়েন্সি 3 হয় তেতিয়া হলে A কিমান এফিচিয়েন্সি হ'ব ইয়াতে আমি সাইডে লিখিলাম A এফিচিয়েন্সি হৈ গ'ল 4 - 3 1 এটা কৈছে যে ফাইন্ড দ্য টাইম টেকেন বাই A alone to complete 60% of the work so টাইম কিমান হ'ব 60% আৰু টোটাল work হৈছে 20 so 20 60% হ'ব 12 days আৰু 12 হৈছে টোটাল work তাৰপিছত এফিচিয়েন্সি A হৈছে 1 তেতিয়া হলে লাগিব কিমান 12 days so answer হ'ব 12 days next question is one buffalo can complete the work in 50 days and one cow can complete the work in 45 days then how many days will it take for 5 buffaloes and 3 cows to complete the work এতিয়া যদি buffalo কাৰণে আমি b লিখিছো b এটা কাম কৰিবলৈ কিমান দিন 50 days লাগে আৰু cow কিমান দিন লাগে 45 days এটো আমি এলসিএম কেনেকৈ লম 50 আৰু 45 ৰ আমি প্ৰথমতে এটা সবতকে হাইয়েস্ট 45 হাইয়েস্ট মাল্টিপল টো লিয়াম সো কি হেৰ 5 এ হ'ব 5 কৰিলে 5 9 হ'ব 5 10 বাৰ হ'ব আৰু সৰি আৰু ইয়াতে কিমান হ'ব 9 টাইমছ যাব সো এপিনে 5 ৰে কেনসেল আউট কৰিছো সো এলসিএম কিমান হ'ব 5 * 10 * 9 সো ইয়াতে এলসিএম কিমান হ'ব 5 আমি ডাইৰেক্ট এনেকৈ লিখিম 5 * 10 * 9 সো b হ'ব এফিচিয়েন্সি কিমান হ'ব 50 আছে সো 50 ডাইৰেক্ট কেনসেল হৈ যাব দুটা সো b থাকিব 9 আৰু কাউ কিমান হ'ব 45 যদি ডিভাইড কৰো 9 আৰু 5 কেনসেল আউট হ'ব বাকি থাকিব 10 সো ইয়াত কৈছে যে 5টা বাফেলো আৰু 3টা কাউ লগালে কিমান দিন লাগিব টাইমটো কৰিলে সো টোটাল ওয়ার্ক হৈছে কিমান 5 ইয়াতে টাইম হৈ গল টাইম মানে কি টোটাল ওয়ার্ক বাই টোটাল এফিচিয়েন্সি আৰু টোটাল ওয়ার্ক হৈছে 5 * 10 * 9 5 বাফেলো এটা বাফেলোৰ যদি 9 হয় 5টা বাফেলো কিমান হ'ব 9 * 5 আমি ডাইৰেক্ট লিখিম 45 আৰু ইয়াতে কৈছে 3 কাউস এটা কাউৰ এফিচিয়েন্সি আছে 10 সো তিনটাৰ হ'ব কিমান 30 সো কিমান হ'ব 5 * 10 * 9 ডিভাইডেড বাই কিমান হ'ব 75 তাৰ পাছৰ কাটাকাটি কৰিলে কিমান হ'ব 15
ইয়াতে 5 3 গুণ 15 হ'ব 5 2 গুণ 10 হ'ব এপে 3 3 3 গুণ 9 মানে হ'ব কিমান 6 days হ'ব সো आंसर হ'ব 6 days এটো ডি So question number 4 dot question is A alone can complete a piece of work in 15 days. With the help of B, they can complete 3/5 of the work in 4 days. Find the time taken by B alone to complete the work. So আমি যদি চাও A কৈছে A complete অকলে কৰিব পাৰে 15 days ত and with the help of B মানে কি কৈছে A plus B এ 3/5 কৰিবলে ইয়াতে যদি লিখো 3/5 কৰিবলে তাক লাগে কিমান দিন 4 দিন So total work কৰিবলে কিমান দিন লাগিব 4/3/5 মানে কিমান 20/3 So A plus B total work কৰিবলে কিমান দিন লাগে 20/3 So 15 আৰু 20 LCM কিমান আছে 60 হ'ব তেতিয়া হলে A efficiency কিমান হ'ব 15 4 হ'ব আৰু B efficiency হ'ব 60/20/3 মানে 9 ওলাব So A যদি efficiency 4 হয় তেতিয়ালে B efficiency কিমান হ'ব 5 হ'ব So find the time taken by B alone to complete the work So time কিমান ল'ব time মানে হৈছে কিমান total work হৈছে কিমান 60 আৰু efficiency B হৈছে 5 so 12 days it was a 12 days হ'ব So answer হ'ব 12 days So question number 5 to question is Janaki can complete the work in 6 days Janaki and Swati together can complete the work in 3/7 days. In how many days Swati alone complete the work? So Janaki kiman din lage 6 days lage aru Janaki plus Swati kiman din lage 3/7 etu ke ami jodi simplified form likho kiman hobo 7 aru upor hobo 24 so here LCM kiman hoise 6 আৰু 24/7 আমি আগতে কৈছোৱে যদি LCM উলিয়াও আমি অকল নিউমেৰেটৰটো কনসিডাৰ কৰিম সো 6 আৰু 24 LCM কিমান সো 24 তেতিয়া জানে কি হেৰি কিমান এফিশিয়েন্সি কিমান হ'ব 4 হ'ব আৰু জানকি প্লাস স্বাতি হ'ব কিমান 7 সো জানকি এফিশিয়েন্সি 4 তেতিয়া হলে স্বাতি কিমান হ'ব 3 তেতিয়া হলে স্বাতিয়ে কামটো কৰিবলৈ অকলে কামটো কৰিবলৈ কিমান দিন লাগে সো টাইম মানে কিমান টাইম মানে টোটাল ওয়ার্ক বাই এফিশিয়েন্সি টোটাল ওয়ার্ক দিয়া হৈছে 24 আৰু স্বাতিৰ এফিশিয়েন্সি হৈছে 3 সো মানে 8 দিন লাগিব এটা आंसर হৈছে A Next question to is P and Q can do a piece of work in 12 days and 48 days respectively. They work together on it for 4 days and then both of them left the work. If the remaining work was completed by R alone in 7 days, then in how many days R alone to complete 50% of the total work? Question of Kwamote Ame Likhisam P plus or P or Q individually dise P a kimanina Kurva Baradinon. আৰু Q এ কিমান দিনৰ কৰিবে 48 days সো 12 আৰু 48 ৰ LCM কিমান 48 হৈছে সো এফিশিয়েন্সি হ'ব P 48/12 4 আৰু Q হ'ব 1 they work together on it for 4 days and মানে কৈছে যে দুইজনে 4 দিনৰ কাৰণে কাম কৰিলে আৰু কামটো এৰি দিলে এতিয়া আমি টোটাল ওয়ার্ক ইকুৱেট কৰিম আমি ইকুৱেচন বনাম এটা সাইডত আমি টোটাল ওয়ার্কটো লিখিম আৰু এটা সাইডত আমি কি লিখিম time into efficiency so total work hoise 48 hiyote 4 dinor karone korise jehetu ami 4 common loilo aru hiyote efficiency kiman hoise 4 plus 1 5 eto eta part hoi gol 4 dinor kam baki kam tu ki koise je completed R alone in 7 days r efficiency ami najano ekane r efficiency ami r bole dise kiman dinor karone korise 7 days eto jodi ami হেৰি কৰো সলভ কৰো 5 into 4 হ'ব 20 20 এপিনে আহি গলে কিমান হ'ব 48 minus 20 28 হ'ব 28/7 কৰিলে হ'ব কিমান 28/7 4 থাকিব মানে r ৰ এফিশিয়েন্সি হৈছে 4 this r alone এতিয়া আছে r এফিশিয়েন্সি 4 কিন্তু আমাৰ কোৱেশ্চনটো এটো হোৱা নাই কোৱেশ্চনটো সুধিছে যে r এ যদি অকলে কামটো কৰে তেন্তে হলে 50% অফ দা ওয়ার্ক কৰিবলৈ কিমান দিন লাগিব আৰু সো টোটাল ওয়ার্ক হৈছে 48 50% আৰু টাইম মানে আমি কি জানো টাইম মানে হৈছে টোটাল ওয়ার্ক বাই এফিশিয়েন্সি সো টোটাল ওয়ার্ক হৈছে 58 কিন্তু কৰিব লাগে 50% মানে কিমান 48/4
48 আধা 24 হ'ব আৰু R এফিচিয়েন্সি কিমান আছে 4 সো 24/4 ইকুৱেল টু 6 6 আছে অপচন সি কাৰেক্ট সো ইয়াতে কৈছে যে A and B together can complete the work in 15 days so A plus B ইয়াতে কৰে 15 days ত B plus C কিমান দিনত কৰে together 10 days ত আৰু A plus B plus C কিমান দিনত কৰে 9 days ত যদি হিয়তে একেলগে কৰে টোটাল ওয়ার্কটো কৰিব পাৰে সো 15 10 আৰু 9 ৰ এলসিএম হৈছে কিমান 90 সো A plus B ৰ এফিচিয়েন্সি কিমান হ'ব 90/15 6 B plus C হ'ব 9 আৰু A plus B plus C হ'ব কিমান 10 এতিয়া হৈ গল কিমান এটো তেতিয়া হলে A plus B plus C এফিচিয়েন্সি 10 AB এফিচিয়েন্সি 6 মানে কি C এফিচিয়েন্সি হৈছে 4 B plus C এফিচিয়েন্সি 9 total efficiency হৈছে 10 মানে কি A efficiency হৈছে 1 and A plus C efficiency হৈ গল কিমান 5 পালো total efficiency 10 মানে B efficiency হৈছে কিমান 5 এতিয়া কৈছে যে যদি 2400 টো হিয়তৰ total wages হয় মানে কি total efficiency কিমান হিয়তৰ যিমান কাম কৰিছে হিয়তে হিমান ৰেশিঅ হিয়তে হিমানটো wages পাব আৰু কিন্তু কোৱেশ্চনে কৈছে যে A plus B এ টোটাল ওয়ার্কটো করতে 15 দিন লাগে আৰু B plus C এ টোটাল ওয়ার্কটো কৰিলে 10 ডেজ লাগে আৰু A plus B plus C এ টোটাল ওয়ার্কটো করতে 9 ডেজ লাগে মানে হিয়তে কামটো গুটেটো কৰিছে সো হিয়তে হেকাৰণে হিয়তৰ এফিচিয়েন্সি যিমান সো হেতু ৰেশিঅতে হিয়তৰ ওয়েজেসটো ডিস্ট্ৰিবিউট হ'ব সো যদি 2400 টোটাল হৈছে এফিচিয়েন্সি হৈছে কিমান 10 সো 10 ইউনিটৰ ভ্যালু হৈছে কিমান 2400 so 1 unit of value কিমান হ'ব 240 আৰু কোৱেশ্চনৰ ডিফাৰেন্স বিটুইন দ্য ওয়েজেস অফ B and C B আৰু C এৰ মাজত এফিচিয়েন্সি ডিফাৰেন্স আছে কিমান 1 so 1 unit of value 240 so answer to 240 হ'ব যদি কোৱেশ্চনৰ যদি কোৱা হয় যে A আৰু B এ কাম এটা কৰিলে 15 দিনৰ কাৰণে দেন B plus C এ কৰিলে 10 দিনৰ কাৰণে আৰু A plus B plus C এ কামটো কৰিলে কিমান 9 দিনৰ কাৰণে তেতিয়া কোৱা হয় আমি এফিচিয়েন্সি উলিয়ালো দেন হিহতে কিমান দিনৰ কাৰণে কাম কৰিছে সো হেতু উলিয়াব লাগিলে হয় বিকজ মানে হিহতে যিমান কামটো যিমান কাম কৰিছে এটা কামৰ টোটাল ওয়ার্কৰ যিমান কাম কৰিছে সাপোজ 90 ইউনিট হিহতে যিমান কাম কৰে হেতু ৰেশিঅতে ভাঙিব হেতু ৰেশিঅতে ওয়েজেসটো ডিস্ট্ৰিবিউট হ'ব কিন্তু ইয়াতে A plus B এ কামটো টোটাল কামটোই কৰিছে ইয়াতে কোৱা নাই যে A plus B এ 15 দিনৰ কাৰণে কৰিছে so হিহতৰ ওয়েজেসৰ ডিস্ট্ৰিবিউশনটো হিহতৰ এফিচিয়েন্সি মতে হ'ব so answer হ'ব 240 next question টো হৈছে যে A and B alone can complete a work in 15 days and 18 days respectively A started the work alone and after 5 days A left the work and B completed the remaining work find the time taken by B to complete the remaining work so A আৰু B এ কামটো টোটাল কে কৰিবলে টোটাল কামটো কৰিবলে কিমান দিন লাগে so 15 আৰু 18 15 আৰু 18 ৰ এলসিএম কিমান হৈছে 90 so A ৰ এফিচিয়েন্সি কিমান হ'ব 6 আৰু B ৰ এফিচিয়েন্সি হ'ব 5 এতিয়া আমি টোটাল ওয়ার্ক ইকুৱেট কৰিম টোটাল ওয়ার্ক ইকুৱেট কৰিবলৈ কি হৈছে A started work alone and after 5 days A left so টোটাল ওয়ার্ক হৈছে 90 A 5 দিনৰ কাৰণে কৰিলে so 5 into 6 then A এৰি দিলে then B এ ৰিমেইনিং ওয়ার্কখিনি কৰিছে B এ সাপোজ x ডেজৰ কাৰণে কৰিছে আমি লিখিলো তাৰপিছত B এৰ এফিচিয়েন্সি হৈছে কিমান 5 so 5 into 6 30 হ'ব 30 টো এপিনে গলে 90 minus 30 60 হ'ব 60 so 60/5 কিমান হ'ব so লিখি দিও 60 is equal to 5 into x so x কিমান হ'ব 12 so answer হ'ব 12 days next question to is Jaya can complete 3/5 of the work in 15 days and Maya can complete 2/3% of the work in 20/3 days ekhine ami pohi jor logote ami likhi jam ha so Jaya jodi 3/5 work jodi kore kiman days 15 days so total work koribole kiman din lagibo eta ami direct cancel kore 5 so 5 into 5 kiman hobo 25 and Maya কি কৰিব পাৰে 16 2/3% মানে 1/6 so 1/6 পাৰ্ট কৰিবলৈ কিমান দিন লাগে 20/3
So total work কৰিবলৈ কিমান দিন লাগিব ডাইৰেক্ট 20/3 divided by 1/6 হয় so ওপৰ লৈ গলে কিমান হয় 6 হৈ যাব 3 into 2 20 into 2 হ'ব 40 আৰু কৈছে যে soya is half as efficient as jaya so আমি ইয়াতে আমি efficiency টোকে উলিয়াই লম কিমান হ'ব 5 ৰে 5 বাৰ যাব 5 8 হ'ব 8 5 40 হ'ব 40 into 5 কৰিলে কিমান হ'ব 200 so ইহঁতৰ LCM কিমান হ'ব 200 আৰু 200/25 কৰিলে কিমান jaya efficiency কিমান পাম 8 পাম আৰু maya efficiency পাম 5 so এটা আমি ইৰেজ কৰি দিম আৰু কৈছে কি soya is half as efficient as jaya হৈছে 8 তেতিয়াহলে ইয়াৰ কিমান হ'ব 4 ওলাব হা all three started working together and after 10 days deva joined them to complete the remaining work in 1.5 days এতিয়া আমি কি কৰিম total work equate কৰিম total work হৈছে কিমান 200 equal to কিমান হয় 10 দিনৰ কাৰণে হিয়তে সবে কৰে একেলগে মানে কিমান 8 পইচা 13 13 से 17 হৈ গল হা আৰু দেন দেবাও জয়েন কৰে বুলি কৈছে দেবা জয়েন কৰিলে মানে কিমান 7 হিয়তে এফিশিয়েন্সি কিমান হ'ব 17 প্লাস দেবা লিখিম দেবাৰ এফিশিয়েন্সি আমি দি ধৰিছো সো ৰিমেইনিং ওয়ার্ক কিমান দিনত কৰে 1.5 ডেজ আমি 3/2 বুলি লিখি লৈছো সো এটো যদি কৰো আমি কিমান হ'ব 170 to এপিনে গলে কিমান হ'ব 200 minus 170 হ'ব 30 so 30 is equal to 3/2 into 17 plus d so 3 এ cancel কৰিলে 10 into 2 20 minus 17 হ'ব কিমান 20 minus 17 মানে কি d equal to 3 হ'ব so question সুধিছে যে how many days can d or deva alone take to complete the whole work deva efficiency is 3 total work is 200 so time মানে কি time মানে হৈছে আমি কল লিখিম ইয়াতে লিখিম time মানে হৈছে কি total work by efficiency so 200/3 হ'ব so answer is C so next question to কৈছে যে 15 men and 15 women complete a piece of work in 30 days if the ratio of efficiency of men to women is 3:1 then in how many days 25 men can complete the same work so আমি total work মানে কি জানো time into efficiency into number of persons যিকোনো হ'ব পাৰে so ইয়াতে men is to women or efficiency দিয়া হৈছে কিনো men is to women হৈছে কিমান 3:1 আমি ডাইৰেক্ট 3:1 ল'ব পাৰো এতিয়া কৈছে 15 men total work মানে কিমান কৈছে যে 15 so 3x ললো আৰু ইয়াতে x ললো so 15 men 15 into men হৈ গল কিমান 3x হৈ গল এটো আমি কমনলি লৈ লব পাৰো যেহেতু 15 men আৰু women একেলগে গৈছে হা যদি বেলেগ বেলেগকে দিয়া হয় তেতিয়া আমি কমন নললো হয় so 15 কমন লৈ ললো 15 men plus women কিমান হ'ব 3x plus x মানে কি 4x কিমান দিনত কৰিব পাৰে হিয়তে 30 দিনত কৰিব পাৰে হৈ গল total work এতিয়া আমাক কি লাগে in how many days 25 men can complete the work so time মানে কিমান total work by efficiency so total work হৈছে কিমান ইয়াতে 15 into 4x into 30 আৰু 25 menor total efficiency কিমান হ'ব 25 into menor efficiency কিমান হৈছে men হৈছে 3x হা so আমি এটো x cancel কৰিলো 3 ৰে কাটিম 5 বাৰ যাব 5 ৰে যদি কাটো ইয়াতো 5 বাৰ যাব আৰু এপিনে 5 cancel কৰিলে 6 হ'ব so 6 into 4 থাকিব so 24 days হ'ব so 24 days answer question number 12 to is A is 20% more efficient than B and the ratio of efficiency of B to C is 5:4 and A and C together can complete a work in 12 days find the time taken by A and B together to complete the work if A work with half of its efficiency so A and B efficiency ratio কিমান হৈছে 6:5 আৰু কোৱেশ্চনে কৈছে যে B আৰু C ratio to কিমান হৈছে B to C হৈছে 5:4
যিহেতু ইয়াতে 5 আছে সো আমি একো কৰিবই নালাগে c হৈছে c এফিচিয়েন্সি ৰেশিও 4 হৈ যাব মানে abc ৰ এফিচিয়েন্সি ৰেশিও হ'ব 6:5:4 আৰু ইয়াতে আমি টাইম এণ্ড ৱৰ্কত আমি কি টোটাল ৱৰ্ক আমি ইকুৱেট কৰো সো ইয়াতে যদি আমি টোটাল ৱৰ্ক লিখো এই দুইটা কেছত আমি টোটাল ৱৰ্কটো আমি ইকুৱেট কৰিলে আনসাৰটো পাম সো কৈছে যে a and c together can complete a work in 12 days so 12 হৈ গল a আৰু c টোটাল এফিচিয়েন্সি হৈছে কিমান 6 + 4 10 আৰু সেকেন্ড কেছত কি কৈছে যে find the time taken by a and b together to complete the work if a work with half of its efficiency so a efficiency 6 half কিমান হ'ব 3 আৰু b দিয়া হৈছে কিমান b দিয়া হৈছে 5 so 5 হৈ গল আৰু এপিনে হৈ গল সাপোজ টোটাল টাইম লাগে t so আমাক t উলিয়াব লাগে t হ'ব কিমান যদি কৰো 120 বাই 5 8 হৈ গল 8 ৰে ক্যান্সেল আউট কৰিলে কিমান হ'ব 15 so आंसर হ'ব 15 days next question to is a alone can do 60% of the work in 12 days while b can do the whole work in 30 days আমি question to পঢ়ি যোৱাৰ লগতে আমি স্টেবল লিখি যাম হা সো a কৈছে 60% কৰিবলৈ যদি 60% মানে কিমান 3/5 কৰিবলৈ যদি 12 দিন লাগে মানে টোটাল ৱৰ্ক কৰিবলৈ কিমান লাগে ইয়াতে যদি আমি ক্যান্সেল কৰো 4 5 20 টোটাল ৱৰ্ক কৰিবলৈ আমাৰ 20 দিন লাগে b এ কৈছে টোটাল ৱৰ্কটো কৰিবলৈ লাগে 30 ডে সো আমি এলসিএম টো উলিয়াই থৈ দিম এলসিএম 60 সো a efficiency হ'ব 3 b efficiency হ'ব 2 with the help of c they can complete the whole work in 10 days মানে a plus b plus c এ টোটাল ৱৰ্ক কিমান দিনত কৰিব পাৰে 10 days 10 days তেতিয়া হলে a plus b plus c টোটাল এফিচিয়েন্সি হ'ব 6 মানে c এর এফিচিয়েন্সি কিমান হ'ব 6 minus 2 minus 5 হ'ব 1 তাৰপিছত question is in how many days c can alone complete the whole work c কিমান টাইম লাগিব টাইম মানে কিমান টোটাল ৱৰ্ক হৈছে 60 বাই এফিচিয়েন্সি 1 টোটাল হৈছে 60 days লাগিব না তো next question কৈছে যে ratio of efficiency of a to b হৈছে 3:2 and the ratio of efficiency of b to c হৈছে to complete the work হৈছে 3:4 a to b হৈছে 3:2 and b আৰু c এর efficiency ratio কিমান কৈছে 3:4 ইয়াতে আমি দেখিছো যে b এর efficiency দুইটাতে বেলেগ সো আমি b এর efficiency একে কৰি লম সো ইয়াতে 2 আৰু 3 এলসিএম কিমান 6 হয় সো আমি ইনটু 3 কৰিম ইয়াতে ইনটু 2 কৰিম সো abc এর efficiency ratio কিমান হ'ব 3 into 3 9 3 into 2 হ'ব 6 আৰু 4 into 2 হ'ব 8 এতিয়া কৈছে যে যদি হিয়তে গতে কিজনে একেলগে কৰে তেতিয়া হলে হিয়তৰ কিমান দিন লাগে 120 by 13 days সো টোটাল ৱৰ্ক কিমান হ'ব টোটাল ৱৰ্ক হ'ব টোটাল এফিচিয়েন্সি মানে 915 15 তে 23 হৈ গল আৰু কিমান দিন লাগে 120 by 13 আৰু কোৱেশ্চনে কৈছে find the time taken by a alone to complete 80% of the work so টাইম মানে কিমান টোটাল ৱৰ্ক by efficiency কিন্তু টোটাল ৱৰ্ক কোৱা নাই 80% of the total work কৈছে 80% মানে কিমান 4/5 লিখি দিলো আমি ইয়াতে 4/5 আৰু টোটাল ৱৰ্ক হৈছে কিমান 23 into 120 by 13 আৰু a efficiency কিমান a efficiency হৈছে 9 সো ইয়াতে আমি দেখিছো যে 13 এ 23 ক্যান্সেল আউট কৰিব নোৱাৰে বা 23 টো এটা প্ৰাইম নাম্বাৰ হয় সো এটো आंसर কি হ'ব none of this মানে এটো এটা হোল নাম্বার নাহিব কিবা পয়েন্টত আহিব ফ্র্যাকশনত আহিব নেক্সট কোৱেশ্চনটো কৈছে যে 12 men can complete a piece of work in x days working 7 hours a day 21 women complete the same work in x plus 24 days working 5 hours a day এখিনি আমি ফার্স্ট পার্টটো কৰি লম তাৰ পিছৰ নেক্সটটো চাম এতে men আৰু womenৰ এফিচিয়েন্সি কিমান কৈছে 2:1 আৰু কোৱেশ্চনটো আমি টোটাল ৱৰ্ক ইকুৱেট কৰিম টোটাল ৱৰ্ক হৈছে কিমান 12 men 12 into menৰ এফিচিয়েন্সি কিমান আছে 2 কিমান দিন কাম কৰে x days কিমান ঘন্টাকে কৰে 7 hours কে women কিমান আছে 21 women এফিচিয়েন্সি কিমান 1 কিমান দিনৰ কাৰণে কৰে x plus 24 আৰু কিমান সময় ডেইলি কৰে 5 hours a day
সো এটো যদি আমি কৰো 3 ৰে ক্যান্সেল কৰিব পাৰিম 3 7 গুণ যাব আৰু 3 4 গুণ যাব 24 হ'ব x plus সৰি x plus 24 হ'ব ইয়াতে সো 4 দুগুণ 8 4 দুগুণ 8 8 7 গুণ 56 56x is equal to 7 5 গুণ কিমান হয় 35 35x plus 24 ইয়াতে 7 ৰে ক্যান্সেল যাব আৰু ইয়াতে 7 7 ক্যান্সেল কৰিব পাৰিলো হয় 7 5 গুণ 32 7 8 গুণ 56 সো কিমান হ'ব 8x is equal to এটো যদি আমি ভাঙি দিও 5x plus 24 plus কিমান 120 এটো যদি এপিনে যায় 3x হ'ব 3 divided 120 divided by 3 equal to কিমান 40 so x is equal to 40 আমি x ৰ ভ্যালু পাই গলো তাৰপিছত কৈছে যে টাইম উলিয়াব দিছে সেকেন্ড পার্ট তো কাৰণে আমি সাইতে কৰিম how many days will 24 women take to complete the work in x by 4 বুলি কৈছে hours মানে x ৰ ভ্যালু কিমান 40 so 10 hours a day আৰু টাইম মানে কিমান total work by total efficiency total work আমি ইয়াপাই লৈ লম 12 into 2 into x ৰ ভ্যালু আছে 40 into 7 আৰু কি কৈছে total হেৰি by total efficiency যদি চাও 24 ওমেন বুলি কৈছে সো 24 হৈ গল 24 ওমেনৰ efficiency আমি 1 বুলি ধৰিছো তাৰ পিছত 10 ঘন্টাকে কৰে সো ইয়াতে আহি গল সো 12 যদি কৰে 12 2 24 ইয়াতে ক্যান্সেল আউট হৈ গল 10 40 ক ধৰে যাব 4 সো 7 into 4 কিমান হ'ব 28 days সো आंसर হ'ব 28 days